আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু যেহেতু আজি সকলো ইয়াতে উপস্থিত হৈছে আৰু আপুনি মাৰুৰী হস্পিটেলত উপস্থিত হৈছে কি বহুত ভাল লাগিছে মই মানে অলৰেডি মাৰুৰী হস্পিটেলৰ লগত এছ'চিয়েটেড হয় তো সেইকাৰণে মানে যেতিয়া ফোন এটা আহিল মই বিৰাট ভাল পালোঁ আৰু বহুত ভাল লাগিল মানে চবকে হেৰিটো দিব পাৰিছোঁ ছাৰ্ভিচটো দিব পাৰিছোঁ সেইটো কাৰণে থেংক ইউ ছ' মাছ মানে মেণ্টেলি ফিজিকেলিটো হয়ে তাৰপিছত মেণ্টেলি যেতিয়া আমি ষ্টেবল থাকিম মানে মানুহৰ আজিকালি কোনো কাৰো কথা সহ্য নহয় হেৰি নহয় সেইখিনি মানে কেপাচিটি বহুত বাঢ়ে তো সেনেকৈ বাঢ়িলে আমাৰ স্পিৰিচুৱেল গ্ৰ'থ এটাও হয় সেইটোৰ থ্ৰুদি তো মেণ্টেল ফিজিকেল এভৰি ৱে এইটো মানে ৱৰ্ক কৰে এতিয়ালৈকে বহুতে এই যোগৰ যি আসন সেই আসনখিনি শিকা নাই বা নাজানে তেওঁলোকলৈকে কি আহ্বান জনাব মানে এটলিষ্ট ফিজিকেলি যদি আমি চাব বিচাৰোঁ যেনেকুৱা যিমান আমি ফ্লেক্সিবল নহওঁ মাচেলবিলাক টাইট হৈ যায় ব্লাড চাৰ্কুলেশ্যন কম হয় সেইবিলাকৰ পৰা বডি পেইন হৈ পেলাই ডিফাৰেণ্ট মানে যিমান আমাৰ এজ বাঢ়ি আছে আমাৰ বেমাৰ ডিফাৰেণ্ট আহি আছে প্লাছ ধৰি লওক লেডিজৰ বহুত প্ৰব্লেম হৈ যায় মেন'পজ জল্দি হৈ যায় নি পেইন হয় বেক পেইন হয় এইবিলাক কৰিলে আমাৰ মানে লেডিজ মানুহৰ প্ৰব্লেমছবিলাক বহুত ডিলে হয় ন' ডাউট বেমাৰটো আহিব হিউমেন বডি হয় কিন্তু বস্তুবোৰ ডিলে হৈ যায় যেনেকৈ চাইল্ড বাৰ্থতো বহুত হেল্প হয় তো সেই ইছ্যুজবিলাক নাহে থেংক ইউ আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস প্ৰতি সময়তে প্ৰতিটো মুহূৰ্ততে আপোনালোকে খুব সুন্দৰ অনুষ্ঠান আয়োজন কৰে আজিৰ দিনটোৰ বাবে কি ক'ব আজি 11th বিশ্ব যোগা দিৱস আমি সকলোৱে জানো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যেতিয়াই প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হৈছিলে তেখেতে যোগটো অল অভাৰ দ্য ৱৰ্ল্ড পপুলাৰাইজ কৰিবৰ কাৰণে চেষ্টা কৰিছিলে আৰু তেখেতৰ প্ৰচেষ্টাৰে আজি এইটো যি আমি দেখিছোঁ আৰু সমগ্ৰ বিশ্বতে যোগৰ পজিটিভ বেনিফিটছখিনি সকলোৱে গম পাইছে ইতিমধ্যে হাৰ্ভাৰ্ড মেডিকেল ইউনিভাৰ্চিটিৰ পৰা যথেষ্ট চাইণ্টিফিক পেপাৰ্ছ ওলাইছে ভাৰতৰো কেইবাখনো প্ৰিমিয়াৰ ইনষ্টিটিউশ্যনৰ পৰা বহুত মেডিকেল পেপাৰ্ছ ওলাইছে য'ত নেকি যোগৰ পজিটিভ বেনিফিটছখিনি ওলাই আহিছে আৰু এতিয়া মানুহে আঁকোৱালি লৈছে আৰু এনেকুৱা এটা বস্তু যোগ এনেকুৱা এটা বস্তু য'ত নেকি বডি মাইণ্ড আৰু চ'ল এলাইন কৰি পেলাই থাকে আজিকালি দিনত আমি সকলোৱে বেলেগ নানা ধৰণৰ ষ্ট্ৰেছত আছোঁ সকলোৰে বেলেগ ধৰণৰ ষ্ট্ৰেছ তাৰ মাজত যদি আমি যোগা ৰেগুলাৰলি কৰিব পাৰোঁ আমাৰ বডি মাইণ্ড আৰু চ'লৰ এটা এলাইনমেণ্ট এটা হয় এটা স্থিৰ পজিশ্যনত ৰাখিব পাৰি যি নেকি আমাৰ বডিত হেল্প কৰিব আমাৰ হেল্থটো হেল্ডি ৰাখিবৰ কাৰণে কাৰণ আজিকালি ইমান বেমাৰ হৈছে মানুহৰ ইমান ষ্ট্ৰেছ ইমান লাইফষ্টাইল ডিজিজেছ যেনেকৈ ব্লাড প্ৰেছাৰ ডায়েবেটিছ ষ্ট্ৰ'ক কেঞ্চাৰ যথেষ্ট বেমাৰ হৈ আছে গতিকে আমি তাৰ মাজতে যোগা ওৱান অফ দ্য ৱেজ য'ত নেকি আমি আমাৰ লাইফষ্টাইল মডিফাই কৰি পেলাই যথেষ্ট বেনিফিট আনিব পাৰোঁ আৰু আমাৰ বডি মাইণ্ড গোটেইখিনি প্ৰেক্টিছ কৰি পেলাই ষ্ট্ৰেছ কমাব পাৰোঁ বডিৰ ফ্লেক্সিবিলিটি বঢ়াব পাৰোঁ বডিৰ এণ্ডুৰেঞ্চ বঢ়াব পাৰোঁ আৰু বেমাৰমুক্ত হ'ব পাৰিম বুলি মই ভাবোঁ সেয়েহে আমি মাৰুৰী হস্পিটেলত সদায়তো আমাৰ প্ৰচেষ্টা যে আমাৰ এমপ্লয়িজখিনি আমাৰ ডাক্তৰ আমাৰ নাৰ্ছ আমাৰ জেনেৰেল ডিউটি এছিষ্টেণ্টছখিনি পেৰামেডিকেল ষ্টাফখিনি সদায় ৰোগীৰ লগত লাগি থাকে গতিকে তেখেতক সকলোৰে এটা ৰেষ্টৰ কাৰণে বা এনাৰ্জিৰ কাৰণে দৰকাৰ তাৰ বাবে আমি সময়ত আমি বেলেগ অনুষ্ঠান পাতি আহিছোঁ আৰু আজিও সেই উপলক্ষে যোগা দিৱস কৰা হ'ল য'ত নেকি আপুনি দেখিছে আমাৰ ডক্টৰছ নাৰ্ছ পেৰামেডিকেল সকলোৱে পাৰ্টিচিপেট কৰিছে খুব এনথুচিয়াষ্টিকেলি আৰু মই ভাবোঁ এনেকুৱা এটা অনুষ্ঠান খুবেই দৰকাৰ যি কি আমাৰ সকলোৰে বণ্ডিং এটা হয় তথা তেওঁলোকে আকৌ ৰিফ্ৰেছ হৈ পেলাই ৰোগী মানৱ সেৱাটো আকৌ যাতে ভালকৈ আগবঢ়াব পাৰে সেইকাৰণে আমাৰ হস্পিটেলটো আয়োজন কৰা হ'ল আৰু আপোনালোকৰ মাধ্যমৰ যোগেদি মই সকলোকে অনুৰোধ জনাব বিচাৰিছোঁ খালি আজি বুলিয়ে নহয় সদায় যদি আমি ৰেগুলাৰলি যোগ প্ৰেক্টিছ কৰিব পাৰোঁ নহয় আমি বহুত মাত্ৰাৰ বেমাৰৰ পৰা বাচি থাকিব পাৰোঁ আৰু সুস্বাস্থ্য লৈ পেলাই ভালকৈ থাকিব পাৰিম ধন্যবাদ